নমস্কাৰ ছাত্ৰীসকল আপোনালোকে জানে যেটো আমাৰ টিচাৰ ট্ৰান্সফাৰ যেটো পৰ্টেল আছিল HRMS হেতু এতিয়া এক্টিভ হল কিন্তু এটা এক্টিভ হল বুলি কওঁতে এপ্লাই টু মানে আবেদন কৰিব পাৰি নাই মিউচুৱেল ট্ৰান্সফাৰটো আৰু বা সিঙ্গেল ট্ৰান্সফাৰটো হেতু আমি আসলতে মই নিজেও নাজানো কাৰণ যেহেতু মই পাৰ্টনাৰে পোৱা নাই ক'বলৈ গ'লে সেই কাৰণে এটা মই ক'ব নোৱাৰো তথাপিও মই এটা চেক কৰি মই বহুতৰ পৰা হেৰি পাইছো মানে মই কোৱান পাইছো মানে আবেদন এটা কেতিয়া কৰিব পাৰিব বুলি সুধিছে এটা মই ডাইৰেক্টলি ইটো ক'ব নোৱাৰো হল বুলি আবেদন কৰিব পাৰিব বুলি ক'ব নোৱাৰো গতিকে মই এতিয়া দেখুৱাই দিম মানে আপোনালোকে চাই যাব হৈছে না তেতিয়া নিজে গম পাই যাব চাও মোৰ অলৰেডি 100% প্ৰফাইল মানে কমপ্লিটেড হল গতিকে মই মিউচুৱেল ট্ৰান্সফাৰ ৰিকুৱেষ্টলৈ যাওঁ গৈ পিনি ক্ৰিয়েট নিউ কৰো ঠিক আছে আকৌ গুছি গল ক্ৰিয়েট নিউ কৰো ক্ৰিয়েট নিউ লৈ আহিলো তাৰপিছত হেতু মই হেৰি কৰিম ক্লিক কৰিলো প্ৰসিড কৰি দিছো তাৰপিছত তললৈ যাওঁ choose your desired location এটা মই নিজৰ হেৰিলৈ যাবলৈ চেষ্টা কৰিম জিলালৈ এয়া মই চাই আছো এতিয়া এটা প্ৰসিড কৰিম আহি গল ন প্ৰসিড কৰিলো এতিয়া I want to create new বুলি ন ইয়া ক্লিক কৰিলো তাৰপিছত এইটো কি উলাই হেতু মানে ভালকৈ দেখি না পাই মোবাইলত দেখি না পাই মানে যিকিনা হোক মই এইটো ক্লিক কৰি দিলো সুধিছে are you sure want to create a mutual transfer create কৰিব নেকি বুলি সুধিছে নিশ্চয় কৈ মানে খসাকৈ খুলিব নেকি yes লগে দি চাওচোন কি হয় সাকসেসফুল হৈ গলে মিউচুৱেল ট্ৰান্সফাৰ মই ক্ৰিয়েট কৰিলো মানে এপ্লাই কৰিলো ক'বলৈ গলে কিন্তু কথাটো হল এতিয়া মই যিখন হেৰিত যাব বিচাৰিছো মানে ডিস্ট্ৰিক্টত যাব বিচাৰিছো সেই ডিস্ট্ৰিক্টৰ পৰা ইয়ালৈকে অহা মানুহ নাই চাওচোন কি হয় বাৰু মই ক্ৰিয়েটটো বনা কৰি দিলো এটা পিছত কি হয় এটা মই নাজানো আৰু কথাটো হেতু আপোনালোকে কি এটা এই সন্দৰ্ভত আপোনালোকে কি ভাবে আপোনালোকে কমেন্ট কৰি মানে জনাবচোন মানে কিয় কৈছো কাৰণ মোৰ যেহেতু মিউচুৱেল ট্ৰান্সফাৰ বা ট্ৰান্সফাৰ কাৰণে পাৰ্টনাৰ নাই মানে তথাপি মই আপোনালোকক দেখুৱাম বুলি মই ক্ৰিয়েট কৰিম বুলি মই হেতু মানে বনালো কিন্তু ইয়া সাকসেসফুল হৈ গল মানে এটো চাও সাকসেসফুল your request is successfully submitted বুলি ক'লে এতিয়া আপোনালোকে জনাবচোন ইয়াত কিবা এটা বিপদ আপদ হ'ব নেকি আপোনালোকে যদি জানে কিন্তু মই যিমান ভাবো হেতু বিপদ আপদ একো হ'ব নালাগে বাৰু কথাটো কাৰণ কোনোবা যদি তাৰ পৰা ইয়ালৈ আহিবও বিচাৰে মানে যত মই যাব নিবিচাৰো তাৰ পৰা যদি কোনোবা আহিব বিচাৰে কাৰণ বিশ্বনাথ ডিস্ট্ৰিক্ট হলেও তো মই সকলো ঠাইত যাব নিবিচাৰো নহয় জানো কথাটো হেতু মানে গতিকে সেই ডিস্ট্ৰিক্টৰ এনেকৈ ঠাইৰ পৰা যদি কোনোবা আহিব বিচাৰে ইয়াত এপ্লাই কৰিব যদি বিচাৰে হেতুটো মই একচেপ্ট কৰিব লাগিব নহয় জানো কথাটো হেতু সেইভাবে কথাটো কৈছো আৰু আপোনালোকে এই প্ৰসংগত এই সন্দৰ্ভত আপোনালোকে কমেন্ট কৰি জনাব ধন্যবাদ